বন্ধুসকল এটা নতুন বছৰৰ আগমন সকলোৰে এবাৰ ঘূৰা ফুৰা মনত চখ আছে যেহেতু পিকনিকৰ সময় পিকনিক কৰিবলৈ আজি খুব ধুনীয়া এটা জায়গা লৈ আহিছো খুব এটা মানে নেচাৰেল বিউটি বুলি ক'ব লাগিব তো বলক ভিডিওটো আৰম্ভ কৰো নমস্কাৰ বন্ধুসকল আজি আহিছো যেহেতু পিকনিকৰ সিজন পিকনিকৰ কাৰণে আহিছো আজি দীপৰ বিল গুৱাহাটী একদম খুব ধুনীয়া মাছ মজিয়াতে দীপৰ বিল আছে তো দীপৰ বিল আহিছো দেখিছে বেকগ্ৰাউণ্ডত দীপৰ বিলৰ পাৰত আছো আৰু পিকনিকৰ মানুহ বহুত আছে এপিনে যদি ঘূৰাই দিয়া কেমেৰাটো কৰিব আহিছে গোটেই মানুহ ইয়াতে ভৰ্তি হৈ আছে পিকনিক কৰা আজি চাম ধুনীয়া কৰি পিকনিক স্পট দীপৰ বিলৰ বনভোজস্থলীৰ পৰিচালক সমিতিয়ে ইয়া দীপৰ বিললৈ স্বাগতম জনাইছে যেহেতু পিকনিক স্পট দীপৰ বিল ইমান ধুনীয়া পৰিৱেশ দেখিছে খুব ধুনীয়া লাগে বলক আজি খুব ধুনীয়া কৰি চাওঁ দীপৰ বিলৰ বনভোজস্থলী প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এটা মনোমোহা সিনেৰী দেখিছে কিমান সুন্দৰ দীপৰ বিলৰ পাৰত এয়া সকলো আহিছে মানে সকলো আহে ইমান এটা সুন্দৰ পৰিৱেশত বনভোজ কৰিবলৈ যেহেতু লগে ভাগে সকলো আহি ইয়াতে দেখিছে ইমান ধুনীয়া পৰিৱেশ কিমান ধুনীয়া লাগিছে চাই এটা মানে মনোমোহা দৃশ্য এটো বন্ধুসকল দীপৰ বিল দেখিছে এখনে দীপৰ বিল একদম পাৰত আহি গলো যেহেতু দীপৰ বিলৰ পানীবিলাকো খুব ধুনীয়া লাগিছে আৰু পিকনিক স্পটটো বিশাল এটা এৰিয়া বহুত ডাঙৰ এৰিয়া চাই ভাল লাগে এনেকুৱা মানে ধুনীয়া মস্তি আৰু মুকলি যেনেকৈ নদী দীপৰ বিল বুলি ক'বলৈ এখনতো বহুত ডাঙৰ এখন বিল হয় মানে বহুত জেগা আগুৰি আছে ইমান ডাঙৰ বিলৰ কাষত এতিয়া মানে পিকনিক কৰি মজাই বেলেগ বহুত আছে পিকনিকৰ মানুহ দেখাই আছে যে খুব ধুনীয়াকৈ দীপৰ বিল এই অকলে পিকনিক কৰি আছে মানে গাড়ীখনত আহিছে নদী পাৰত ৰখিছে দৰ্জাকেইটা খুলি লৈছে আৰু গান বজাই আছে লগতে খানা খাই আছে খানা বনাই আছে তেনেকুৱা বহুত হয় দূৰত চাই ইয়া দেখিছে দূৰত এয়া গাড়ীবিলাক নজৰত আহি পৰিছে অলপকৈ মানে গাড়ীবিলাকত ৰাখিছে আৰু বহুত বিশাল এৰিয়া ন বিশাল এৰিয়াৰ কাৰণে মানে মানুহবিলাক অ'ত ত'ত মানে যাৰে য'ত মন গৈছে ত'তে বহি পেলাই মানে পাৰ্টি কৰি আছে পিকনিক কৰি আছে চাই আছে একে ব্লগছত দেখাই আছোঁ যিহেতু দীপৰ বিলৰ পিকনিক স্পট আহে বহুত মানুহ আছে পিকনিক কৰা তাকে আপোনালোকক দেখাই আছোঁ আজি তো বলক আৰু অলপ চাই লওঁ এয়া আছে বাইদেউহঁত দাদাহঁত দেখিছে পিকনিকৰ কাৰণে ৰেডি কৰি আছে কি বনাই আছে এয়া সালাড বনাই আছে ন চাটনি সালাড বনাই আছে আপোনালোকে ক'ৰ পৰা আহিছে বেহাৰবাৰীৰ পৰা আহিছে দিয়ক আপোনাৰ নামটো দাদা খঞ্জন বসুমতাৰী কিমান সময়ত আহিছে ইয়াতে পিকনিকত 1 ঘণ্টামান হ'ল ৰেডি কৰি আনিছে এটা খাবহে মাত্ৰ সালাড বনাই আছে ফেমিলি পিকনিকত আহিছে এখেতলোকে গম পাইছে ইয়াতে বেছি দূৰ নহয় বেহাৰবাৰীৰ পৰা আহিছে মানে গুৱাহাটীৰে হয় বন্ধুসকল দীপৰ বিলৰ পাৰত মানে পিকনিক কৰি খুব ভাল লাগে যিহেতু এটা নেচাৰেল বিউটি ইমান ধুনীয়া জেগা বহুত মানুহে পিকনিক কৰি আছে আপোনালোকো কেতিয়াবা আহিব দীপৰ বিলত পিকনিক কৰিবলৈ আহিছেনে পিকনিকৰ যিটো চিনেৰী বুলি ক'ব লাগিব ইমান ধুনীয়া পৰিৱেশ এয়া দীপৰ বিলৰ পাৰত যিহেতু পিকনিক স্পটত দোকান আছে এইটো দেখিছেনে চিনি পাইছে এইটো কলচি এইটো 100 টকা এতিয়া অলপ বহি লৈছোঁ এনাৰ্জি বুলি ক'ব পাৰি অকণ এনাৰ্জি লৈ লওঁ পাপৰ খাই বন্ধুসকল এইটো আছিলে মানে পশ্চিম ছাইডৰ পিকনিক স্পট যিহেতু ইয়াতে দুটা পিকনিক স্পট আছে দীপৰ বিলত দুটা পিকনিক স্পটৰ ভিতৰত এইটো পশ্চিম ছাইডৰ আছিলে এতিয়া যাম সেইটো ছাইডে আৰু এটা পিকনিক স্পট আছে মানে পূব ছাইড বুলি কৈ দিছোঁ এইটো পশ্চিম পাৰে আছিলে পূব পাৰে যাম এতিয়া পিকনিক স্পটত বলক তো সেইটো চাই লওঁ খাই দিছোঁ বন্ধুসকল যিহেতু এখন দলংখন দেখিছেনে ট্ৰেইনৰ দলংখনৰ তলেদি যিটো যায় ৰাস্তা তাতে পিকনিক স্পটটো সেইটো তাতে কিন্তু এইটো পিকনিক স্পট পশ্চিম ছাইডে আৰু এতিয়া পূব ছাইডে এটা পিকনিক স্পট যিটো মেইন ৰাস্তা দি গৈ আকৌ তাতে এটা পিকনিক স্পট পাম তাতে গৈ আছোঁ বলক এয়া এতিয়া ৰাস্তাত উঠিম এয়া দীপৰ বিলৰ পাৰে গৈ আছোঁ আৰু এটা পিকনিক স্পটত
যেহেতু বন্ধুসকল পশ্চিম চাইডৰ পৰা এতিয়া পূব চাইডে আহি পাই গৈছোঁ এফালে পিকনিক চলি আছে এতিয়া তাতে যাম বলক পূব চাইডৰ যিটো পিকনিক স্পট আহি পাই গৈছোঁ ইয়াৰ পৰা এণ্ট্ৰি কৰিব লাগিব চাওঁ এই যে বাছ 300 4চকীয়া বাহনৰ 150 টকা 3চকীয়া অটো বাহনৰ 100 টকা 2চকীয়া বাহনৰ 30 টকা আৰু ৰাতিপুৱা 6টাৰ পৰা আবেলি 4:30লৈকে ফাইনেলি আহি পাই গ'লোঁ পূব চাইডৰ যিটো আছিলে মানে পিকনিক স্পট পিকনিক প্লেচ দেখিছে মানুহ অগণন হৈ আছে পিকনিক কৰা একদম দীপৰ বিলৰ পাৰে মানুহ এতিয়া যাই আছোঁ তাতে দীপৰ বিলৰ পাৰত আহি পাই গৈছোঁ এয়া পিকনিক স্পট মানে পিকনিকৰ জাগা দীপৰ বিলত যেহেতু পিকনিক কৰিব আহিলে সকলোৱে জানেই ফুটি পানী বোলা বস্তু থাকে পাৰ্টি যেহেতু দেখাব নোৱাৰোঁ দেখি আছোঁ চকুৰ আগত তথাপিও মানে অলপ ছেপাৰেটকৈ ৰাখিছোঁ কেমেৰাৰ পৰা আপোনালোকক দেখাই আছোঁ যিহেতু এতিয়া দীপৰ বিলৰ পিকনিক দেখিছে কিমান সুন্দৰ বহুত মানুহ পিকনিকৰ মানুহ বহুত আছে পিকনিক কৰি ঘূৰি আছে সব পিকনিক কৰি আছে এখন দীপৰ বিল হয় দীপৰ বিলৰ পাৰত পিকনিক কৰা মানুহ দেখিছে গম পাইছে নহয় বন্ধুসকল দীপৰ বিলৰ পাৰতে দুটা জেগা আছে পিকনিক কৰাৰ কাৰণে ভাগৰ লাগি গ'ল এতিয়া দীপৰ বিলৰ পাৰতে বহি লৈছোঁ খুব ধুনীয়া কৰি দেখিছে বেক চাইডে মানে দীপৰ বিল আৰু এইফালে দেখিছে নহয় এইয়া পিকনিক কৰা মানুহ পিকনিক কৰা গাড়ী চববিলাক মানে ফূৰ্তি কৰি আছে মোৰ ভাগৰ লগাতে অকণমান বহি লৈছোঁ এতিয়া যাম আৰু অলপ দেখাম আপোনালোকক তো চাই থাকিব ভিডিঅ'টো শেষলৈকে যিহেতু দেখাই আছে আজি দীপৰ বিল বন্ধুসকল চালে আজি দীপৰ বিলৰ পিকনিক প্লেচ মানে পিকনিক স্পট কিমান ধুনীয়া দেখিছে একদম খুব ধুনীয়া পিকনিক স্পট আছিলে দেখালোঁ কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু চাই থাকিব একে ব্লগছ বাই বাই